আহ, আনুষ্ঠানিকভাৱে আজি ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিদায় দিব, কিন্তু আহ, বিদায় আৰু আগমন এইটো এটা স্বাভাৱিক ঘটনা। কিন্তু এই বিদায় যিটো দিব খুজিছে, এই বিদায়ৰ যাত্ৰাটোত কিন্তু মই এটা কথাই ক'ব খোজোঁ যে ইয়াত মোৰ নতুন আৰম্ভণি, আৰু যি ঠিকনা এবাৰ বুকুত খোদিত হৈছে ছাত্ৰ সন্থাৰ আদৰ্শ, চিন্তা, দৰ্শনেৰে, সেই যিটো যাত্ৰা একেই থাকিব, ইয়াত কোনো পাৰ্থক্য অসমৰ জনগণে নাপায়। কিন্তু এটা বেলেগ এটা পৰিৱেশৰ মাজত বেলেগ এটা চিন্তাৰে আগবঢ়া যাত্ৰা, কিন্তু দৰ্শন আৰু যিবোৰ আদৰ্শ সেইবোৰ একেই থাকিব। কণ্টকময় হ'ব, এটা পংকিল যাত্ৰা হ'ব, প্ৰত্যাহ্বান বহু থাকিব, অনিশ্চয়তা থাকিব। কিন্তু মই ভাবোঁ যে অসমৰ জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমি এই যাত্ৰাৰে অসমৰ জাতীয় জীৱনক আগবঢ়াই লৈ যাবৰ কাৰণে আমি সংকল্পবদ্ধ, ময়ো সংকল্পবদ্ধ। আৰু সেইদিনাখনো মই কৈছিলোঁ যে মোৰ একমাত্ৰ লক্ষ্যটোৱেই হ'ল এগৰাকী আপোচবিহীন স্বাভিমানী অসমৰ যোদ্ধা হিচাপে মই যাতে মোৰ জীৱনটো উৎসৰ্গিত কৰিব পাৰোঁ। আৰু এই গোটেই যাত্ৰাটোত অসমৰ জাতীয় জীৱনৰ অসম মাতৃৰ এগৰাকী তেনেই ক্ষুদ্ৰতম এগৰাকী সেৱক হৈ পূজাত যাতে মই আগবাঢ়াব পাৰোঁ, তেনেকুৱা ধৰণৰ চিন্তাৰে, দৃষ্টিভংগীৰে আগন্তুক দিনক আগবাঢ়িব খুজিছোঁ। আনুষ্ঠানিকভাৱে বিদায় দিলেও মই ভাবোঁ যে যাৰ ঠিকনা বুকুত খোদিত হ'ল, সেই ঠিকনা আৰু কেতিয়াও মাৰ যাব নোৱাৰে। আৰু আদৰ্শ, চিন্তা, চেতনা, দৰ্শন সকলো মানুহে একে বিচাৰি পাব। নাই, কি কৰিম সেই সম্পৰ্কত মই খুব সোনকালে ৰাজহুৱা কৰিম। আজি বিদায় দিছে, এই ক্ষণটো বিদায়ৰ দিয়াৰ যিটো আত্মিকতা আৰু বিদায়ৰ মাদকতা সেইটো অনুভৱ কৰিবলৈ দিয়ক। আৰু আমাৰ ছাত্ৰ সন্থাৰ যিসকল কাৰ্যনিৰ্বাহকৰ সভাপতি ডাঙৰীয়া, সম্পাদক সকলোৰে তেওঁলোকৰ আজি অনুষ্ঠানৰ যিটো তেওঁলোকৰ পৰিকল্পনা, এইটো সকলোকে উপভোগ কৰিবলৈ আজি সুবিধা দিয়ক।